ভাৰতবৰ্ষৰ স্বাধীনতাৰ সুদীৰ্ঘ সময়ৰ পাছত পূৰ্বৰ চৰকাৰসমূহে একো কাম নকৰা বুলি বদনাম কৰি ক্ষমতাৰ গাদী দখল লোৱা বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ আজিৰ এই শ্ৰমিক কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি সংগ্ৰাম অবিৰতভাৱে চলি আছে। আৰু আজি আমি 20 মে তাৰিখে সমগ্ৰ ভাৰতবৰ্ষ বন্ধৰ কাৰ্যসূচী আমি লৈছিলোঁ, হৰতালৰ কাৰ্যসূচী লৈছিলোঁ। কিন্তু এই চৰকাৰৰ ভুল নীতিৰ বাবে হোৱা পেহেলগামৰ যি ঘটনা, সেই দুৰ্ঘটনাৰ ফলত এই কাৰ্যসূচী আমি সাময়িকভাৱে বিক্ষোভলৈ পৰিণত কৰি পৰৱৰ্তী সময়ত 9 জুলাইত আমাৰ ভাৰত বন্ধ কাৰ্যসূচী আমি সমাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আজি এই কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতবৰ্ষৰ সমগ্ৰ জিলা কেন্দ্ৰসমূহত, ৰাজ্য কেন্দ্ৰসমূহত আমাৰ যি দাবী দাবা, এই দাবী দাবা ভিত্তিত আমি স্মাৰকপত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সেই সাপেক্ষে আমি আজি ইয়াত সমবেত হৈছোঁ। মূলগতভাৱে ভাৰতবৰ্ষৰ কৃষক শ্ৰমিক সংগঠনবিলাকে এই কৃষক শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে যি সংগ্ৰাম অব্যাহত ৰাখিছে, সেই সংগ্ৰামৰ মূল কথাটোৱে হ'ল যে ভাৰত চৰকাৰে পূৰ্বৰ চৰকাৰসমূহৰ দিনত প্ৰতিষ্ঠা কৰা ৰাজহুৱা খণ্ড উদ্যোগ প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডত বন্ধক অথবা বিক্ৰীৰ ব্যৱস্থা কৰিছে। সেই বিক্ৰী আৰু বন্ধক ব্যৱস্থাটো বন্ধ কৰিব লাগে। তাৰ লগে লগে আমি কৈছোঁ যে আমাৰ শ্ৰম আইনবিলাক প্ৰায় 29খন শ্ৰম আইন শ্ৰমিকৰ স্বাৰ্থৰ কাৰণে ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত আইন প্ৰমাণ কৰা হৈছিল। সেই আইনসমূহ সংক্ষেপতে তেওঁলোকে 4 শ্ৰম সংহিতা প্ৰয়োগ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। সেই 4 শ্ৰম সংহিতাই শ্ৰমিকসকলৰ আৰ্থসামাজিক সুৰক্ষা বা বিকাশৰ, কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সুৰক্ষা বিকাশৰ ক্ষেত্ৰত কোনো সুৰুঙা তেওঁলোকে ৰাখিব বিচৰা নাই যদিও তেওঁলোকে ক'ব বিচাৰিছে যে ইয়াত প্ৰকৃতাৰ্থত শ্ৰমিকসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব। আমি পৰ্যালোচনা কৰিছোঁ আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থাই পৰ্যালোচনা কৰিছে যে ভাৰতবৰ্ষত প্ৰয়োগ কৰিবলৈ লোৱা 4 শ্ৰম সংহিতা আইনে শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষিত নকৰে। তাৰ বিপৰীতে মালিক পক্ষৰ, চৰকাৰী পক্ষৰ তেওঁলোকৰ প্ৰবঞ্চনা পথ মুকলি হ'ব। সেইকাৰণে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ যি স্বনিৰ্ভৰশীলতাৰ কথা কৈছে, স্বনিয়োজনৰ কথা কৈছে, এই স্বনিয়োজন কথা কোৱা চৰকাৰে কোনো উদ্যোগ প্ৰতিষ্ঠান নতুনকৈ প্ৰতিষ্ঠা কৰা নাই, বৰঞ্চ ব্যক্তিগত খণ্ডত তেওঁলোকে উৎসাহিত কৰিবলৈ চৰকাৰী খণ্ড, ৰাজহুৱা খণ্ডৰ যিবিলাক লাভজনক উদ্যোগ প্ৰতিষ্ঠান বিক্ৰী কৰিছে। আৰু কোনো নতুন উদ্যোগ প্ৰতিষ্ঠাৰ পৰিৱৰ্তে তেওঁলোকে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ কাৰণে তেওঁলোকে নতুন পেঞ্চন নীতিৰ প্ৰয়োগ কৰি পেলাই কিছুমান খন্তেকীয়া খুচৰীয়া পূৰ্বৰ খালী থকা পদসমূহত খন্তেকীয়াভাৱে নিযুক্তিৰ ব্যৱস্থা কৰিছে। সেই নিযুক্তি ব্যৱস্থাই কেতিয়াও নিবনুৱা সমস্যা সমাধান নকৰে আৰু শ্ৰম আইনৰ সংশোধনৰ জৰিয়তে শ্ৰমিকসকলৰ স্বাৰ্থ সুৰক্ষিত নহয়, বিকশিত হ'ব নোৱাৰে। সেইকাৰণে আমি এই বিষয়খিনি আমি প্ৰতিবাদ জনাইছোঁ। আৰু অনাগত দিনত কৃষক শ্ৰমিকৰ বিৰুদ্ধে সংবিধান প্ৰদত্ত আইনবোৰ সংশোধন কৰি যি শ্ৰমিক কৃষক বিৰোধী আইন প্ৰণয়ন কৰিছে, ব্যক্তিগতকৰণ বিৰোধিতা কৰি আমি কৰিছোঁ, সেই শ্ৰম আইন বিৰোধিতা কৰিছোঁ। আৰু অধিক শ্ৰমিক নিয়োগৰ কাৰণে শ্ৰমিক ছাঁটাই বন্ধ কৰি অধিক নিয়োগৰ ব্যৱস্থা কৰিবলৈ আমি আজি ইয়াৰ জৰিয়তে দাবী জনাইছোঁ। আৰু শেহতীয়াভাৱে এই গৃহৰ অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ বুলি অসংগঠিত শ্ৰমিকৰ এটা সুৰক্ষা আইন, বিকাশমূলক আইন লৈছে। সেই আইনৰ জৰিয়তে বহু আঁচনি প্ৰণয়ন কৰা হৈছে। কিন্তু সেই আঁচনিসমূহৰ যিবিলাক উপভোক্তা, সেই উপভোক্তা সঠিক সময়ত সেই উপভোগ পোৱা নাই। তাৰ কাৰণে আমি প্ৰতিবাদ জনাইছোঁ। সঠিক সময়ত এইবিলাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এই দাবী সম্বলিত আজি আমি প্ৰায় 6টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ অসমৰ মাননীয় শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়লৈ আমি সহকাৰী শ্ৰম আয়ুক্ত শিৱসাগৰৰ জৰিয়তে অৰ্পণ কৰিবলৈ আজি ইয়াত সমবেত হৈছোঁ। আৰু অনাগত দিনত এই আন্দোলন সাময়িকভাৱে আমি যদিও 9 জুলাইলৈ অব্যাহত ৰাখিছোঁ, 9 জুলাইলৈকে আমাৰ বিভিন্ন সময়ত পথসভা, প্ৰতিবাদী কাৰ্যসূচী, ধৰ্ণা চলি থাকিব। আৰু 9 জুলাইত চূড়ান্ত পৰ্যায়ৰ যি ভাৰত বন্ধ কাৰ্যসূচী আমি সমাপন কৰিবলৈ সকলোকে সজাগ সচেতনতাৰে সংঘবদ্ধ হ'বলৈ এই মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ। ধন্যবাদ।